তৃপ্তি ভৰালী। মই কাছগড়া পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। আজি মই এই আৰ্হিটোৰ ওপৰত ব্ৰহ্মপুত্ৰ দলৰ হৈ উপস্থাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু লগতে মোৰ দলৰ অন্যান্য সদস্যসকলক চিনাকি কৰি দিবলৈ ওলাইছোঁ। ইয়াৰ ৰশ্মি ৮ম শ্ৰেণীৰ, ইয়াৰ ৰিম্পী ৬ষ্ঠ শ্ৰেণীৰ আৰু সুপ্ৰিয়া ৬ষ্ঠ শ্ৰেণীৰ। আমাৰ এই চিন্তাটিৰ শিৰোনাম হৈছে নৱীকৰণক্ষম সম্পদ হিচাপে সৌৰশক্তি ব্যৱহাৰৰ যোগেদি আত্মনিৰ্ভৰশীলতা অৰ্জন। সমস্যাৰ বৰ্ণনা। শক্তি খণ্ডৰ উন্নয়ন অবিহনে এখন দেশৰ অৰ্থনীতি কেতিয়াও উন্নতিৰ জখলাত আগবাঢ়িব নোৱাৰে। উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষত বৰ্তমানেও চাহিদা অনুপাতে বিদ্যুৎ শক্তিৰ যোগান পৰ্যাপ্ত নহয়। বিদ্যুৎ শক্তিৰ নাটনিয়ে আমাৰ দেশৰ দ্ৰুত উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। সমস্যাৰ সমাধান। দেশৰ সৰ্বমুঠ শক্তিৰ বিপৰীতে পৰম্পৰাগত শক্তিৰ উৎস যেনে কয়লা, পেট্ৰলিয়াম আদিৰ ওপৰতে নিৰ্ভৰ নকৰি অপৰম্পৰাগত শক্তিৰ উৎস হিচাপে সৌৰশক্তি ব্যৱহাৰ কৰিব আমি পাৰোঁ। সৌৰশক্তি ব্যৱহাৰৰ প্ৰসংগতে সৌৰকোষৰ ব্যৱহাৰৰ দ্বাৰা আমি ঘৰুৱা বিদ্যুতৰ চাহিদা পূৰণ কৰিব পাৰোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাইছে যে এয়া সৌৰকোষৰ গোট আৰু এয়া সৌৰকোষৰ কোষ। এনেদৰে সৌৰকোষৰ ব্যৱহাৰৰ দ্বাৰা আমি ঘৰুৱা বিদ্যুৎ বা ৰাস্তা ঘাটৰ বিদ্যুতেই হওক আমি ব্যৱহাৰ কৰিব পাৰোঁ। সৌৰকোষৰ পৰা সৌৰকোষত বিদ্যুৎ শক্তি সংৰক্ষণ কৰিব পাৰি আৰু তাৰপিছত আমি ঘৰুৱা কাৰেণ্টৰ চাহিদা পূৰণ কৰিব পাৰোঁ। ঠিক তেনেদৰে ৰাস্তাটো সৌৰকোষৰ গোটৰ দ্বাৰা সৌৰকোষত বিদ্যুৎ সংৰক্ষণ কৰি আমি ৰাস্তাৰ লাইট জ্বলাব পাৰোঁ। এই উপস্থাপনটিৰ জৰিয়তে আমি এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ যে সৌৰশক্তিৰ ব্যৱহাৰৰ দ্বাৰা স্বনিৰ্ভৰশীল হৈ আমি শক্তি খণ্ডত আত্মনিৰ্ভৰ ভাৰত গঠনৰ সপোন আমি দিঠকত পৰিণত কৰিব পাৰোঁ। আমাৰ উপস্থাপনটি আগ্ৰহেৰে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।